বাৰে কৰো প্ৰণাম পৰম কৃপাল গুৰু শ্ৰীমন্ত শংকৰ গুৰুজনা আৰু মাধৱ গুৰুজনাৰ চৰণত সেৱা ভাগি থৈ এই অনুষ্ঠানটিৰ জন্মদাতা আমাৰ সকলোৰে অতি আদৰৰ পৰম পূজ্যপাদ পুণ্যশ্লোক দেউতাৰ চৰণলৈ পোৱাৰ ভক্তি ভৰা সেৱা ভাগি আমি আগবঢ়ালো। এই অনুষ্ঠানটিৰ স্থায়ী পৰিচালক ৰূপে থকা আমাৰ অতিকৈ শ্ৰদ্ধাৰ হাতীমূৰীয়া বাপজনাৰ চৰণলৈ সেৱা ভাগি আগবঢ়াইছো। আৰু অনুষ্ঠানটোত সদায় আমাক উপস্থিত থাকি আমাক উৎসাহ কৰি থকা আমাৰ শ্ৰদ্ধাৰ বয়োজ্যেষ্ঠ বাপ বসন্ত ডেকা বাপজনাৰ চৰণলৈ আমাৰ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি আমি আগবঢ়ালো। অনুষ্ঠানটিৰ আজি পৰিচালনাৰ দায়িত্বত থকা ভক্তি মাতৃ কিৰণ গগৈৰ চৰণলৈ সেৱা ভাগি আগবঢ়োৱাৰ লগতে সত্ৰ সমাজত উপস্থিত থকা সমূহ আই বাপ বান্ধৱৰ চৰণলৈ পুৱাৰ ভক্তি ভৰা সেৱা ভাগি আগবঢ়ালো। আৰু আজি অনুষ্ঠানটিত পাঠ কাৰ্য কৰিবলৈ আগবাঢ়ি অহা ভক্তি মাতৃ নিভাদুৱাই চৰণলৈ সেৱা ভাগি আগবঢ়ালো। আৰু আইগৰাকীৰ চৰণলৈ সেৱা দিলো, তেখেতে আজি পাঠ কৰি দিব। আৰু আমিও আপোনাৰ খবৰ আগলৈ আমাৰ যিখিনি আমি জানো কৃষ্ণ সেইখিনিকে আমি সৰলীকৰণ হয় আমাৰ ভাৱখিনি প্ৰকাশ কৰিবলৈ প্ৰচেষ্টা কৰিম। আৰু এইখিনি কৈছে আমি পুণ্যশ্লোক দেউতাৰ লগত থাকি অনুষ্ঠানৰ মাজত থাকি যিখিনি কথা শিকিছো সেইখিনিৰে আমাৰ নিম্নতম অভিজ্ঞতাৰে আমি কৰিবলৈ প্ৰয়াস কৰিম। ইয়াত অনেক ভুল ত্ৰুটি হ'ব পাৰে, সমূহ ভুল ত্ৰুটিসমূহ আপোনালোকে আঙুলিয়াই দিলে আমি কৃতাৰ্থ হ'ম আৰু আমিও তেনেকৈ অগ্ৰসৰ হ'বলৈ চেষ্টা কৰিম আৰু আমি শিকিব পাৰিম। আমি এষাৰি ঘোষাৰে আপোনাৰ খবৰ চৰণলৈ সেৱা আগবঢ়াব খুজিছো। বেদৰ বিহিত যত আছে ধৰ্ম সংসাৰত সবে হৰি নামৰ কিংকৰ হেন জানি যিটো জনে নামৰ কীৰ্তন কৰে সেহিহে পৰম সাধু নৰ ৰাম, সেহিহে পৰম সাধু নৰ কৃষ্ণ। কৃষ্ণ আমি আগবাঢ়িছো। কৃষ্ণ কিয় নাই কৃষ্ণ শংকৰ কৃষ্ণ কৃষ্ণ হৰি ৰাম মাধৱ মাধৱ। মোৰ আজন্মৰ সেৱাৰ স্থলী শ্ৰীমন্ত শংকৰদেৱ নামামিত সন্ধানী সত্ৰত উপস্থিত থকা আমাৰ পৰম শ্ৰদ্ধাৰ পুণ্যশ্লোক ককা দেউতাৰ শ্ৰীচৰণত সৰ্বপ্ৰথমে ভক্তি ভৰা সেৱাভাগি নিবেদন কৰিছো। কৃষ্ণ দেউতা সেৱাভাগি গ্ৰহণ কৰিব। আমি সেৱাভাগি নিবেদন কৰিছো আমাৰ অতি শ্ৰদ্ধাৰ ডেকা দেউতালৈ। ডেকা দেউতা সেৱাভাগি গ্ৰহণ কৰিব। কৃষ্ণ শাৰী সঞ্চালক হাতীমূৰীয়া প্ৰভুজনালৈ ভক্তি ভৰা সেৱা নিবেদন কৰাৰ লগতে আজি পৰিচালিকা আইগৰাকী আৰু আমাৰ অতি শ্ৰদ্ধাৰ আজি ব্যাখ্যাকাৰক ডক্টৰ দীপাংকৰ শইকীয়া বাপজনাৰ শ্ৰীচৰণলৈ ভক্তি ভৰা সেৱাভাগি নিবেদন কৰাৰ লগতে সমস্ত ভক্তিয়ালৈ ভক্তি ভৰা সেৱাভাগি নিবেদন কৰি আমাক দিয়া দায়িত্ব পালনৰ হেতু আমি আগবাঢ়িছো। কৃষ্ণ তাৰ প্ৰাক মুহূৰ্তত আমি মহাপুৰুষ মাধৱদেৱৰ মহান বাণীৰে আমি আপোনাৰ চৰণৰ মাধ্যমেদি মোৰ প্ৰভু ভগৱন্তৰ শ্ৰীচৰণলৈ ভক্তি ভৰা সেৱাভাগি নিবেদন কৰিছো। কৃষ্ণ 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 মাধৱ মাধৱ। হে প্ৰভু নৰ হৰি তোমাৰ চৰণ দুই প্ৰেম ভাৱে স্মৰণ দুৰ্লভ যথা কথন চিতৰূপে অহৰ্নিশে প্ৰভু মোৰ সুমৰণ হুয়ো কহু ৰাম
নাম সুমৰণ সুয়োগ সুলভ কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ এগৰাকী প্ৰভু ভগৱন্ত চন্দ্ৰ অৰ্পণ কৰিছে প্ৰভু ভগৱন্ত কৃপা কৰিব কৃষ্ণ আগবঢ়া কৃষ্ণ আজি ৰত্নাৱলী 865 সংখ্যক গোটৰ পৰা আছে The person you are speaking with has put your call. চনৰ 865 সংখ্যক গোটৰ পৰা আছে কৃষ্ণ মাধৱ কৃষ্ণ দুটা ধৰি আছে কৃষ্ণ 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 ৰাম নিৰ্ণয় কৰিলে তাক কাহাৰ কতি চাহে যিটো জনে তাক গণিবা প্ৰতি তাত পৰে নাহি মন্দমতি নৰুকৈ হাৰ সাক্ষী কৃষ্ণৰ বাক্যত বুলন্ত উদ্ধৱ শুনা কহু স্বৰূপত হাত পৃথিৱীৰ মানুহ আছে যত কালেখে যে মই মাত্ৰ তাক গণি সংখ্যা কৰিয়া পাৰো কহিবাক কৃষ্ণ 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 মাধৱ মাধৱ হয় আমি এইখিনি পাই আজি আৰম্ভ কৰিব বিচাৰিছো আমি যোৱাকালি আমি যি আলোচনা হৈছিলে তাত কোৱা হৈছিলে যে অনন্ত কৃষ্ণৰ চৰিত্ৰ নাহি অন্ত যাৰ অন্ত নাই সেই অনন্ত অৰ্থাৎ কৃষ্ণৰ লীলা কৃষ্ণৰ গুণ কৈ শেষ কৰিব নোৱাৰি সেইকাৰণে কোৱা হৈছে অনন্ত কৃষ্ণৰ চৰিত্ৰৰ নাহি অন্ত আপুনিও কৃষ্ণে যাৰ অন্ত নাপাৱন্ত ভগৱন্তয়ো গম নাপায় তেওঁ কিমান তেওঁ লীলা কৰি আছে আৰু এনেকুৱা লীলা গুণ সম্পন্ন কৃষ্ণৰ গুণ লীলা মহিমা সম্পূৰ্ণ ৰূপে বুজি উঠাৰ কাৰ শক্তি আছে কোনে নিৰ্ণয় কৰিব পাৰিব যে কৃষ্ণই ইমান কোটি লীলা কৰিছে বুলি কোনো ক'ব নোৱাৰে তেওঁ অনন্ত আৰু যিজনে সেয়া যদি গণিবলৈ যায় যে কিমান কৰিলে কৃষ্ণই কিমান কৰিলে চাওঁ ঠাৱৰ কৰিবলৈ যে যায় আৰু তেওঁ নিচিনা বুদ্ধিহীন মানুহ এই সংসাৰত নাই তাতপৰ নাহি মন্দমতি এই সংসাৰত অৰ্থাৎ আমাৰ সীমিত বুদ্ধিৰে এই বিষয়ত আমি আগবাঢ়িব নোৱাৰো আৰু এই কথাষাৰ আমাক প্ৰমাণিক হিচাপে কোৱা হৈছে যে কৃষ্ণই উদ্ধৱক যিখিনি কৈছিলে এয়া একাদশ স্কন্ধ ভাগৱতৰ বহুতে উদ্ধৱ গীতা বুলিও কয় সেই তাত বৰ সুন্দৰকৈ উদ্ধৱে যি কথা কৃষ্ণই কৈছিলে সেইখিনিৰে আমাক পৰম কৃপালু গুৰু মাধৱ গুৰুজনাই আমাক প্ৰমাণিত কৰিব বিচাৰিছে বা বুজাব বিচাৰিছে যে কৃষ্ণৰ গুণ লীলা মহিমা সম্পূৰ্ণৰূপে বুজি উঠিব আমি পাৰিম জানো সেইটো সম্ভৱ হয় জানো নহয় বুলন্ত উদ্ধৱ শুনা কহু স্বৰূপত হাত পৃথিৱীৰ পৰ মানুহ আছে যত এতিয়া কৃষ্ণ উদ্ধৱক কলে যে সাত পৃথিৱীৰ পৰ মানুহ আছে যত এতিয়া সাত পৃথিৱী মানে কি আমি পৃথিৱী বুলি কলে সপ্তদ্বীপৰে সমষ্টি এই ভূখণ্ডকে কওঁ জম্বুদ্বীপ লক্ষদ্বীপ শ্লামলীদ্বীপ কুশদ্বীপ ক্ৰঞ্চদ্বীপ শাকদ্বীপ আৰু পুষ্কৰদ্বীপ এই সাত দ্বীপৰ পৰমাণু এই পৰমাণুৰ কথা দেউতাই বৰ সুন্দৰকৈ আমাক
আগতে কেইবাবাৰ বিভিন্ন পাঠত বুজাই দিছে বিজ্ঞানৰ তত্ত্ব মতে পৰমাণু হ'ল সূক্ষ্মৰো সূক্ষ্মতম কণা যাক খালী চকুৰে দেখা নাযায় যাক চুব নোৱাৰি গতিকে এই পৰমাণুতে অন্তৰ্নিহিত হৈ আছে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ কণাসমূহ আকৌ প্ৰটন আৰু নিউট্ৰনৰ মাজত কোৱাৰ্ক বুলি এবিধ কণা আছে একেবাৰে সূক্ষ্মতম কণা সেয়া হৈছে বৈজ্ঞানিক দৃষ্টিভংগীৰে পৰমাণুৰ যি তথ্য এতিয়া কথা হ'ল কি যে আমি আধ্যাত্মিক দৃষ্টিৰেহে এই কথাখিনি উপলব্ধ কৰিবলৈ যাম এই কাৰণেই যে আমি যি বিজ্ঞান কৰিছো সেই বিজ্ঞান পঢ়িছো সেই সৃজন কৰিছে কোনে পৰম ব্ৰহ্মই সকলোৰে স্ৰষ্টা আৰু বাকীবিলাক দ্ৰষ্টা হৈ আছে গতিকে আমি একো কৰা নাই ভগৱন্তই বিজ্ঞান দিছে পৰমাণুৰ কথা দিছে আৰু ইয়াত আধ্যাত্মিক হৈছে যে আমি সূক্ষ্মতম বুলি ক'লে এতিয়া কেইবাবিধো পৰমাণু লগ লাগি এটা অণু হয় অণু সূক্ষ্ম কিন্তু পৰমাণু সূক্ষ্মতম এতিয়া আমাৰ অণু স্বৰূপ সূক্ষ্মতম হ'ল মন আৰু চেতনা বুদ্ধি আৰু সূক্ষ্মতম হ'ল আত্মা বা ব্ৰহ্ম আটাইতকৈ সূক্ষ্মই হ'ল ব্ৰহ্ম যাক দেখা নাযায় যাক চুব নোৱাৰে দেউতাই আমাক কৈছে কিন্তু সকলোতে ব্ৰহ্মৰে অংশ সকলো ব্ৰহ্মৰে অংশ সেইটো আমাৰ চান্দোগ্য উপনিষদত পাইছো সৰ্বং ফলবিদং ব্ৰহ্ম এই সকলোৱে ব্ৰহ্ম এতিয়া ইয়াত কৈছে যে সাত পৃথিৱীৰ পৰমাণু আছে যত এই গোটেই সমস্ত আমাৰ এই জগতৰ যিখিনি আটাইতকৈ সূক্ষ্ম আৰু সূক্ষ্মতম যিমানখিনি বস্তু আছে সেই সকলো বস্তু কি হৈছে বিস্তৰ ফালেহে যাবে মই মাত্ৰ তাক অৰ্থাৎ বিস্তৰ ফালেহে অৰ্থাৎ তাক বিভাজন কৰি তাক উপলব্ধি কৰিব পাৰো কেৱল ভগৱন্তই আৰু অন্যই কোনেও কৰিব নোৱাৰে অৰ্থাৎ ভগৱন্তই ক'ব খুজিছে যে মই অতি সূক্ষ্ম স্তৰত গৈও সকলো বস্তু পৃথক পৃথককৈ বুজিব পাৰো আৰু সেইসমূহ মই গন্তি কৰিব পাৰো সেইকাৰণে কৈছে গণি সংখ্যা কৰিয়া পাৰহো কৰিবাক অৰ্থাৎ মই সেইবোৰক বহুত ভাগ ভাগ কৰি পৃথক পৃথককৈ লওঁ আৰু তেনেকৈ মই সৃষ্টি কাৰ্য সমাপন কৰো বা কৰি যাওঁ গতিকে সেয়া ভগৱন্তহে পাৰে এই কথা উদ্ধৱক ভগৱন্তই কৈছে অৰ্থাৎ যি কথা আগতে আমি পালো যে কৃষ্ণৰ গুণ লীলা মহিমা এই সকলোবিলাকে হৈছে সেই পৰমাণু অন্তৰ্নিহিত হৈ থকা বা পৰমাণুৱে সৃষ্টি কৰা আমাৰ ফল আৰু সেইখিনি কথা মানুহে নোৱাৰে আৰু কোনোবাই গ'লে সেয়া মন্দমতি কেৱল ভগৱন্তইহে কৰিব পাৰে সেইকাৰণে কোৱা হৈছে বিস্তৰ ফালেহে যাবে মই মাত্ৰ তাক গণি সংখ্যা কৰিয়া পাৰহো কৰিবাক ভগৱন্তৰ অসীম শক্তি এয়া ভগৱন্তৰ অসীম শক্তিৰ কথা ইয়াত কোৱা হৈছে কৃষ্ণ কৃষ্ণ সীমিত বুদ্ধিৰে এই বিষয়ে আমি যোৱাটো সম্ভৱ নহয় আৰু সম্ভৱ নহয় কাৰণেই আমি যিমানখিনিলৈকে ভগৱন্তক উপলব্ধি কৰিছো তাৰ মাজৰ পৰা সিফালে যাবৰ কোনো প্ৰয়োজন নাই আমি সেইটোতে একান্তভাৱে ক্ষুদ্ৰ ৰাখি তেওঁৰ চৰণত শৰণ ল'ব লাগিব এইখিনিতে দেউতাই কোৱা কথাষাৰ ঘপককে মনত পৰিছে অপৰাধ মৰ্জন কৰিব কওঁ কথাটো হৈছে কি যে আমুকৰ দেউতাক কোন আছিলে তামুকৰ দেউতাকৰ দেউতাক কোন এনেকে গৈ 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 আমি কি পামগে শেষত গৈ আমি ব্ৰহ্মই পামগে গতিকে এই কথাষাৰ আমি কিমান গন্তি কৰিব পাৰিম গতিকে এই কথাখিনিও মনত পৰিলে কাৰণে আপোনাৰ সবৰ আগলৈ অৱগত কৰিলো কৃষ্ণ মাধৱ অপৰাধ হলে মৰ্জনা কৰিব কৃষ্ণ আই আগবাঢ়ক তথাপি তোমায়া বলে শিশিয়াটো যত নপাৰো গণিছে ব্ৰহ্মাণ্ডই আছে কত ময়ো নজানো ব্ৰহ্মাণ্ডৰ মাজত নাম গুণ বিভূতি যতে কয়া আছে তত
কাহাই সহপতি তাক কৰিবে কয়ন্ত এতেকে উদ্ধৱ মূৰ চৰিত্ৰ অনন্ত কৰো কীৰ্তন নিজ মতীয় অনুসাৰে গুচিবে সংসাৰ তাপ এতেকে অবাৰে। কৃষ্ণ কৃষ্ণ মাধৱ মাধৱ। হয়, এতিয়া আমি পাঠত কি পালো? তথাপিতো মায়া বলে সৃজি আছো যত, নপাৰহো গণিতে ব্ৰহ্মাণ্ড আছে যত। এতিয়া ভগৱন্তই সৃষ্টি কৰিছে মায়াৰ যোগেৰে, মায়াৰ শক্তিৰে। ভগৱানে সৃষ্টিৰ শক্তি হৈছে মায়া। তেওঁ মায়াৰ দ্বাৰা গোটেই ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে। আমাক এই কথা দেউতাই ইতিমধ্যে আমাক কৈছে যে অকলে থাকি কি কৰিব বুলি কয়, মায়া নিৰ্গত কৰি সেই মায়াৰ যোগেদিয়েই তেওঁ গোটেইখিনি সৃষ্টি কৰিছে। আৰু ইমানেই সৃষ্টি কৰিছে যে সেইটো তেওঁ গণনা কৰিব নোৱাৰে। অৰ্থাৎ কিমান স্ৰজন হল ভগৱন্তই কৰি আছে, স্ৰজন কৰি আছে, ইমান অলেখ, যাৰ সীমা সংখ্যা নাই। আৰু সেইখিনি ভগৱন্তই কৈছে ময়ো কৰিব নোৱাৰো। অৰ্থাৎ ভগৱন্তই কলে যে ময়ো নাজানোহো ব্ৰহ্মাণ্ডৰ সীমা যত। অৰ্থাৎ মই নিজেও এই ব্ৰহ্মাণ্ডৰ সীমা কিমান সম্পূৰ্ণকৈ কৰিব নোৱাৰো। অৰ্থাৎ সৃষ্টিৰ ব্যাপ্তি অসীম, ইমান বিশাল যে মানৱ বুদ্ধিৰে আমি সেইখিনি ধৰিব নোৱাৰো। ময়ো নাজানোহো ব্ৰহ্মাণ্ডৰ সীমা যত, নাম গুণ বিভূতি যতেক আছে তত, কাহাৰ শকতি তাক কৰিবেক অন্ত। অৰ্থাৎ নাম, কৃষ্ণ হৰি বুলি কোৱা নাম, গুণ, ভগৱন্তই দিয়া দয়া, কৰোণা, শক্তি, এইখিনি গুণ, আৰু বিভূতি, সৃষ্টি স্থিতি লয়, যিমান বিলাক আছে সেইসমূহৰ সীমা পোৱাটো সম্ভৱ নহয়। অৰ্থাৎ এই সকলো গুণ বিভূতিৰ শেষ সীমা আমি পাম জানো? কাহাৰ শকতি তাক কৰিবেক অন্ত। যে কাৰবাৰ শক্তি আছে নেকি, বা কাৰবাৰ এনেকুৱা ধৰণৰ বোধ শক্তি হৈছে নেকি যে এই সকলোখিনি অন্ত ক'ত হ'ব আমি গম পাম? আমি গম নাপাওঁ। স্বয়ং ভগৱন্তই যি সৃষ্টি কৰিছে, ভগৱন্তই কৈছে যে ইমান সৃষ্টি হৈছে যাৰ ব্যাপ্তি অসীম, সৃষ্টিৰ ব্যাপ্তি অসীম, যাক ভগৱন্তই পৰা নাই, বা ভগৱন্তই সেইখিনিয়ে পৰা নাই। ময়ো নাজানো ব্ৰহ্মাণ্ডৰ সীমা যত, নাপাৰহো গণিতে ব্ৰহ্মাণ্ড আছে যত, কৰিব নোৱাৰে। গতিকে আমি যদি কৰিবলৈ যাওঁ, কিয় কাৰোবাৰ শক্তি আছেনে? গতিকে আমাক এইটো কথাই কোৱা হৈছে, গতিকে আমি ভগৱন্তৰ নাম আৰু গুণ এইখিনি চৰ্চা কৰিব লাগিব। এটাকে উদ্ধৱ মূৰ চৰিত্ৰ অনন্ত। এতিয়া কৈছে যে সেইকাৰণে অনন্ত, অন্ত সীমা নাই, সীমাহীন। আৰু ভগৱন্তই সেইকাৰণে উদ্ধৱক কলে যে মোৰ চৰিত্ৰ অনন্ত, যিটো আগতে আমি পালো, অনন্ত কৃষ্ণৰ চৰিত্ৰৰ নাহি অন্ত। এই কথাষাৰ ভগৱন্তৰ মুখে দিয়ে ভগৱন্তই উদ্ধৱক কলে। আৰু এইখিনি নিজ মতি অনুসৰি কৰোক কীৰ্তন, নিজ মতি অনুসাৰে গুচিবে সংসাৰৰ তাপ এতেকে সবাৰ। গতিকে কোন কত আছিলে, কৰ পৰা আহিলে, ইয়াৰ গুৰি কত, এইবিলাক অনৰ্থক কথা ভাবিব নালাগে। তাৰ সলনি ভগৱন্তৰ যি কৃপা, সেই কৃপা লাভ হৈ তেওঁৰ চৰণত যাব লাগে। এইটো কাৰণে যে সমস্ত ভূতৰ, সমস্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি ভগৱন্ত। গতিকে তেওঁকেই ভজিব লাগিব, তেওঁকেই শৰণাগত হ'ব লাগিব। আৰু তেওঁৰ গুণ লীলা নিজৰ মতি অনুসৰি নিজে যেনেকৈ পাৰে তেনেকৈ তেওঁক ভজনা কৰিব লাগে। আৰু ভজনা কৰিলেই আমি জীৱসমূহে যি সংসাৰৰ তাপ, দেউতাই ইতিমধ্যে আধ্যাত্মিক, আধি ভৌতিক, আধি দৈবিক ত্ৰিতাপত আমি দহিত হৈ আছো, সেই তাপৰ পৰা আমি মুক্ত হওঁ। আমাৰ ইচ্ছা কি? ভগৱন্ত ক'ত আছে?
তাৰ মূলটো চোৱাৰ ইচ্ছা আছে নেকি বা মূলটো চোৱাৰ দৰকাৰ নেকি? নহয়। আমাৰ কথা হৈছে কি, এই যে স্থূল আকাৰৰ শৰীৰটোৱে সূক্ষ্ম ব্ৰহ্ম আহি ইয়াত উপস্থিত হৈ আমাক চৈতন্য কৰিছে। গতিকে আমাৰ উদ্দেশ্য হৈছে সেই পৰম ব্ৰহ্মৰ ওচৰলৈ যোৱা। আৰু পৰম ব্ৰহ্মৰ ওচৰলৈ যাওঁতে পৰম ব্ৰহ্ম ক'ত আছে, কিমান কৰিলে, এই অদৰকাৰী চিন্তাবোৰ কৰাতকৈ পৰম ব্ৰহ্মৰ যি লীলা গুণ, যি লীলাই আমাক ৰাখিব পাৰে, ধৰিব পাৰে, আমি ধৰিব পাৰো, যাক আমি ধৰ্ম বুলি কৈছো, সেইখিনিকে লৈ নিজৰ মতি অনুসৰি যদি কৰি যাওঁ, তেতিয়া আমাৰ সংসাৰৰ তাপে আমাক দহিত কৰিব নোৱাৰে, পুৰিব নোৱাৰে, আৰু সংসাৰৰ বন্ধৰ পৰা আমি মুক্ত হৈ যাম। আমিও সংসাৰত বদ্ধ হৈ থাকো, কাৰণ আমি সংসাৰ কৰিছো, কিন্তু ইয়াতে বদ্ধ বা আবদ্ধ হৈ থাকিলে নহব। তাৰ পৰা আমি মুকলি হৈ যাব লাগিব। আমাৰ কাম সেইটোৱেই। আৰু মুকলি হৈ যাবৰ কাৰণে আমি ঈশ্বৰৰ নাম গুণ আমি লব লাগিব। ঈশ্বৰৰ বিষয়ে ইমান গভীৰভাৱে বিশ্লেষণ কৰি যাৰ অন্ত ভগৱন্তই নাপায়, সেই অনন্ত কৃষ্ণৰ চৰিত্ৰ নাহি অন্ত বুলি কৈছে। গতিকে আমি সেই ভগৱন্তৰ গুণ লীলা কীৰ্তন কৰি আমি পৰম ব্ৰহ্মমুখী হোৱা উচিত। এই কথাখিনিকে আমাৰ কোৱা যেন অনুভৱ হৈছে। কৃষ্ণ মাধৱ আগবাঢ়ক। কৃষ্ণ এহি মানে থলো কৃষ্ণ দেৱৰ বচন, কহু নিষ্ঠ কৰি শুনিও সৰ্বজন। বিষয় সম্বন্ধ যত বৃথা বাক্যয়, তাত যে বে কৃষ্ণ গুণ নাম মিশ্ৰয়। শুয়ে যিটো বচন সাৰ্থকয়াতিশয়, অন্যথা সি হব বাক্য বৃথাকে নিশ্চয়। লয়ো আৰ সাক্ষী অক্ৰূৰৰ বচনত, বুলন্তয় অক্ৰূৰে বাক্য আখন্তে প্ৰথত। কৃষ্ণ কৃষ্ণ কৃষ্ণ। হয়, এয়া আমি ইতিমধ্যেই আমি এটা কথা আমি খাটাংকে আমাক গুৰুজনাই বুজাই দিলে যে ভগৱানৰ স্বৰূপ শক্তি আৰু লীলা অসীম আৰু অনন্ত। আমি এটা ক্ষুদ্ৰ অংশহে তাৰ বুজিব পাৰো। সেয়ে আমি ভক্তিৰে শ্ৰৱণ কীৰ্তনে তেওঁৰ মহিমা অনুভৱ কৰিব লাগে। আৰু সেই মহিমা অনুভৱ কৰিলেই আমি শৰণাগতি হ'ম। ঈশ্বৰ তত্ত্ব আমি উপলব্ধি কৰি আমি পৰম পদ প্ৰাপ্তি হ'ব পাৰিম। এই কথাখিনি ভগৱন্তই ইতিমধ্যে উদ্ধৱক কৈছে। আৰু ইয়াৰ পাছত কৈছে যে বিষয় সম্বন্ধ যত বৃথা বাক্যচয়, তাতে যাবে কৃষ্ণ গুণ নাম মিশ্ৰ হয়। আমি সংসাৰৰ আবদ্ধ হৈ থাকি আমি বিষয়ৰ প্ৰতি গৈ বা বিষয় ভোগ কৰিবলৈ গৈ আমি যিবিলাক কথা কৰো, যত আমাৰ আত্মাই সুখ নাপায়, সেইবিলাক আমাৰ বৃথা। সেই যিবিলাক কৰ্ম কৰিছো বা যিখিনি কথা কৈছো, সেইখিনি বৃথা, তাৰ ফল নাই। সাময়িক সুখ পোৱা যায়, কিন্তু আচল সুখ পোৱা নাযায়। আৰু সেই সুখৰ ফলটো সদায় দুখ হয়। কিন্তু যদি ভগৱন্তৰ নাম গুণ তাত মিশ্ৰ কৰা হয়, এতিয়া মিশ্ৰ কৰা হয় মানে কি, আমি যেতিয়া আমাৰ স্থায়ী পৰিচালক হাতীমাপে কয় যে কিবা কলে আগে পিছে আমি কৃষ্ণৰ নাম লৈ লওঁ, অৰ্থাৎ কি হল, যেতিয়া কৃষ্ণ বুলি কৈ লম তেতিয়া আমাৰ ভোগৰ সীমাটো নিৰূপণ হৈ যাব। আমি ভোগান্বিত হৈ পেলাই সমস্ত পাহৰি যাব নোৱাৰো। গতিকে আমি যেতিয়া কৃষ্ণক উপেক্ষা নকৰি আমি যদি কৃষ্ণই কৰিছে এই মনোভাৱেৰে গোটেই চৰাচৰ জগতখনকে যিমানখিনি আছে সকলো কৃষ্ণই চৈতন্যময় কৰিছে, আৰু কৃষ্ণই সৃষ্টি কৰিছে। কৃষ্ণৰ বাহিৰে একো নাই। কৃষ্ণই সৃষ্টিকাৰক। আমি সকলোবিলাক এই কামবিলাকৰ ভোগ লৈছো, আমি দ্ৰষ্টা, আমি বিলাইহে দিছো। অৰ্থাৎ কৃষ্ণই পৰম। এই কথাখিনি যেতিয়া আমি আমাৰ চেতনাত, আমাৰ মনত, আমাৰ বুদ্ধিত যেতিয়া আহিব, যাক সূক্ষ্ম বুলি কোৱা হয়, তেতিয়াই এই সূক্ষ্ম ভাৱটোৱে যেতিয়া আমাৰ সূক্ষ্মতম আত্মা ব্ৰহ্মৰ স্বৰূপ যেতিয়া আমি উপলব্ধি কৰিব পাৰিম, আৰু তেনেধৰণে যেতিয়া আমি কথা বতৰা পাতিম বা কাৰ্য সম্পাদন কৰিম,
তেতিয়াই সেয়া হ'ব কৃষ্ণ গুণ নাম মিশ্ৰ। আৰু তেতিয়া সেই যি বচন আৰু সেই কথা যিখিনি হ'ব সেইখিনি সাৰ্থক হ'ব, নহবা অসাৰ্থক হ'ব, অৰ্থাৎ তাৰ ফল নাই, তাৰ ফল দুখ হ'ব। সেইকাৰণে কৈছে হৈ যিটো বচন অসাৰ্থক অতিশয় অন্যথা শিষৱ বাক্য বৃথাহে নিশ্চয়। আৰু নহলে সেইবিলাক জাবৰ হ'ব, অৰ্থাৎ তাৰ কোনো ফল নাই আৰু সেইবিলাকৰ কোনো তাৰ উদ্দেশ্য প্ৰণোদিত নহব। আমি যে কিবা এটা কৰিছো, আমি কিবা লাভৰ কাৰণে কৈছো, বাসনা কামনাৰ কাৰণে কৈছো, সেইটো আমাক দুখ দিব। এই কথাষাৰ কোৱা হৈছে। গতিকে আমি যি কৰো, যি কওঁ, সকলোখিনি ভগৱন্তৰ আত্মা ব্ৰহ্মক আমি উপলব্ধি কৰি, ব্ৰহ্মই যে আমাক দিছে, কৃষ্ণই যে আমাক দিছে, এই কথাখিনি আমাৰ মন চেতনা বুদ্ধিত সংপৃক্ত কৰি লৈ যেতিয়া কাম কৰিম, কথা কম, তেতিয়া স্বয়ংক্ৰিয়ভাৱে আমি সেইসমূহ শুদ্ধ হৈ যাব। শুদ্ধ নহয়, পৰিশুদ্ধ হৈ যাব। আৰু পৰিশুদ্ধ হৈ গলে আমাৰ জীৱনটো পৰিশীলিত হ'ব। গতিকে এই কথাখিনিকে গুৰুজনে আমাক কৈছে। আৰু এই কথাখিনিৰ প্ৰমাণ হিচাপে অকুৰৰ বচনত আছে। আগতে যেনেকে কৃষ্ণ উদ্ধৱত কৃষ্ণ তত্ত্বটো কলে, অকুৰ বচনতে অকুৰে কৈছো কব যে সেইখিনি কেনেকৈ হৈছে। এতিয়া এইখিনিলৈকে আজি আমাক যেনেকে আমাক 6টা ভাগত নিৰ্দেশ দিছে, আমি এইখিনিলৈকে কলো। অহা কাইলৈ নিশ্চয় এইখিনি আলোচিত হব। গতিকে আমি এইখিনি কথাকে আপোনাৰ খবৰ আগলৈ আগবঢ়ালো। সঞ্চালিকা আৰু সঞ্চালক প্ৰভু সেৱা জনাইছো। আমি আপোনাৰ পৰা আজ্ঞা বিচাৰিছো। ইমানতে আজি আমি সামৰিব পাৰিম নে বাৰু প্ৰভু? হয়, কৃষ্ণ সামৰি দিয়া। হয়, গতিকে আমি এইখিনি কথাকে আমি নিজে যিখিনি বুজি পাইছো, দেউতাৰ পৰা যিখিনি শিকিছো, সেইখিনি আপোনালোকৰ লগত থাকি যিখিনি শিকিছো সেইখিনিকে কবলৈ প্ৰয়াস কৰিছো। আৰু কওঁতে যদি ভুল হৈছে সেয়া তেখেতসকলৰ পৰা শিকাৰহে ভুল হব, তেখেতসকলৰ হেৰি নহয়। গতিকে এইখিনি নিজৰ গাতে সামৰি লৈছো আৰু আপোনালোকৰ ওচৰলৈ সমস্ত ভুল ত্ৰুটি কৰা অপৰাধখিনি মাৰ্জনা বিচাৰিলো। অপৰাধ বিনাশন তোজু নাম নাৰায়ণ, জানি নামে পহিলো শৰণে, আন গতি নাহিকে মৰণে। অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে ৰাম, মোক ৰক্ষা কৰিও চৰণে। কৃষ্ণ হৰি। ভাল বোলে প্ৰভু ভগৱন্তৰ চৰণলৈ অপৰাধ বিজয়ী এয়া সেৱা ভাগি লৈছো। লগতে আমাৰ গুৰুজনাকো সেৱা ভাগি দিছো। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতো